মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি শিক্ষক দিৱস আৰু এই শিক্ষক দিৱসটো কেতিয়া পালন কৰা হয় কিয় পালন কৰা হয় আৰু আমি শিক্ষক দিৱসত কি কৰিব লাগে এইখিনি কথা ছাত্ৰ ছাত্ৰীয়ে নিশ্চয় জানা আমি জনাটো দৰকাৰ তথাপি মই তোমালোকৰ লগত এটো কথা আলোচনা কৰিব ওলাইছো যে শিক্ষক দিৱস আমি পালন কৰো 5 ছেপ্টেম্বৰ তাৰিখে আৰু আমি জানো যে এই তাৰিখে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন কিন্তু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয় যেহেতু ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে শিক্ষকক সন্মান কৰিছিলে আৰু তেখেত নিজেও এগৰাকী শিক্ষক আছিলে তেখেতে মাইসোৰ আৰু কলিকতা ইউনিভাৰ্সিটিত তাতে অধ্যাপনা কৰিছিলে আৰু তেখেতে যেতিয়া আমাৰ স্বাধীন ভাৰতৰ উপৰাষ্ট্ৰপতি হৈছিলে তেখেত উপৰাষ্ট্ৰপতি হৈছিলে 1952 চনৰ পৰা 1962 চনলৈ তাৰ পিছতে ৰাষ্ট্ৰপতি হৈছিলে 1962 চনৰ পৰা 1967 চনলৈ এই সময়খিনিত যেতিয়া ৰাষ্ট্ৰপতি হৈছিলে তেতিয়া জন্মদিনটোত কোনোবা ছাত্ৰ ছাত্ৰীয়ে বা শ্ৰদ্ধাৰে মানে জন্মদিন পাতাৰ কথা কৈছিলে আৰু তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিলে যে মোৰ জন্মদিন হিচাপে পালিব নালাগে যে শিক্ষক দিৱস হিচাপে পালন কৰক আৰু মই হেতু বিচাৰিছিলে প্ৰাণপণে যে শিক্ষকসকলে হৈছে আমাৰ সমাজৰ মূল আৰু শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক গঢ়িব পাৰে যেহেতু এখন সুন্দৰ সমাজ আৰু সুন্দৰ পৃথিৱী সুন্দৰ ভাৰত গঢ়িবলৈ আমাক ছাত্ৰ ছাত্ৰী লাগিব আৰু আমি যদি শিক্ষক সমাজক ইমানখিনি সন্মান দিছিলে যে তেখেত নিজেও এগৰাকী দাৰ্শনিক আছিলে বিভিন্ন গ্ৰন্থ লিখিছিলে মহান কিছুমান চিন্তাধাৰা মহান বাণীয়ে আমাৰ শিক্ষক সমাজৰ মাজত এনেধৰণে অনুপ্ৰাণিত কৰিছিলে যে আমি তেখেতক গোটেই ভাৰতে 1962 চনৰ 5 ছেপ্টেম্বৰৰ পৰা তেখেতৰ জন্মদিনটোক শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে তেখেতে নিজে বিচাৰিছিলে আৰু এই প্ৰস্তাৱ তেখেতৰ নিজৰ আছিলে ইমান সুন্দৰ মনৰ ইমান ভাল চিন্তাৰে তেখেতে শিক্ষক সমাজক যি সন্মান দি থৈ গ'ল তেখেত চিৰনমস্য আমি তেখেতক আজি সুন্দৰ দিনটোত সকলোৰে শ্ৰদ্ধাৰে কৰিছো এইখিনিতে ছাত্ৰ ছাত্ৰীসকলক মই ক'ব খুজিছো যে শিক্ষকে আমাক জ্ঞান দিয়ে শিক্ষকে আমাক নীতি দিয়ে আৰু শিক্ষকে সঠিক দিশ প্ৰদান কৰে শিক্ষক হৈছে আমাৰ পিতৃ মাতৃৰ দৰে গতিকে শিক্ষক হৈছে পথ প্ৰদৰ্শক দেশৰ পথ প্ৰদৰ্শক হয় গতিকে আমি এই শিক্ষক দিৱস দিনটোত আমাৰ ছাত্ৰ ছাত্ৰীসকলে অন্তত বুজি উঠক যে তেওঁলোকক আমি যদিও শিক্ষাদান কৰি আছো বিভিন্ন সময়ত বিভিন্ন কথা বাণী নিৰ্দেশ আদৰ্শ পৰামৰ্শ বা এনেকুৱা ধৰণৰ যিবোৰ তেওঁলোকৰ লগত আদান প্ৰদান কৰি আছো সেইবিলাক যাতে আৰু আমি যাতে তাৰ লগত ছাত্ৰ ছাত্ৰীৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰী অভিভাৱক সকলকো আমি সকলো মিলি যাতে এখন সুন্দৰ সমাজ গঢ়াত যাতে সহায় হওক আৰু এই বিশেষ দিনটোত ছাত্ৰ ছাত্ৰী যি ধৰণে বিভিন্ন অনুষ্ঠান পাতি তেখেতক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে শিক্ষাগুৰু সকলৰ প্ৰতি আজি এই দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ যি মৰম আৰু শ্ৰদ্ধা আন্তৰিকতা ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীও যেন শিক্ষকসকলৰ মনৰ কথা বুজি পায় যে এজন শিক্ষকে ছাত্ৰ ছাত্ৰীৰ ওপৰত কি ধৰণে আশা কৰিব পাৰে আৰু এগৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাৰ বৰ্তমান সমাজত কৰিব নোৱাৰা কাম একো নাই গতিকে তেওঁলোকে আমি যেনেকৈ সৰ্বপল্লী ৰাধাকৃষ্ণনে যেনেকৈ গোটেই ভাৰতক শিক্ষক সমাজক যি সন্মান দি থৈ গ'ল জন্মদিনটো এই দাৰ্শনিক চিন্তাধাৰাই আমাক যেনেকৈ অনুপ্ৰাণিত কৰিছে আমিও আজি এই শিক্ষক দিৱসৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জনাব বিচাৰিছো যে তোমালোকে এই মহান ব্যক্তিৰ যি নিষ্ঠা যি তেওঁলোকৰ চিন্তা যি আদৰ্শ এয়া যাতে আমি সকলোৱে লৈ আজি তাৰিখত আমি যাতে প্ৰত্যেকেই আগবাঢ়ি যাব পাৰো আৰু প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ যি শাৰীৰিক মানসিক আধ্যাত্মিক
বিকাশৰ জৰিয়তে এখন সুস্থ সমাজ সম্ভৱ হৈ উঠে গতিকে এইখিনিতে আমি বৰ্তমান সময়ত এই সুন্দৰ ভাৰতত সুন্দৰ পৃথিৱীত আমি সকলো পিতৃ মাতৃ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰী একত্ৰিত হৈ আজি এই সুন্দৰ দিনটোত প্ৰতিজ্ঞাবদ্ধ হলো যে আমি সকলোৱে একগোট হৈ এটা সৎ চিন্তাৰে সৎ আদৰ্শৰে সৎ বাণীৰে আমাৰ এই শিক্ষক সমাজৰ যি সন্মান সেই সন্মানেৰে আমিও যাতে তাৰ কাৰণে অলপ হলেও চেষ্টা কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই ভৱিষ্যতৰ সুনাগৰিক গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকলেও এই শিক্ষক দিৱসৰ যি মূল্যবোধ আৰু যি আদৰ্শ সেইখিনি যাতে সন্মানেৰে আগুৱাই নিবলৈ চেষ্টা কৰে আৰু ইয়াৰ যাতে মূল্যবোধ বুজি পায় যিটো বৰ্তমান সময়ত বহুত বেছি মানে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা মানে বহুত পাবলৈ টান বা বুজাবলগীয়া হয় বিভিন্ন সময়ত যাতে কোনো তেনে ধৰণৰ যাতে ব্যতিক্ৰম নহয় গতিকে এইখিনিয়ে মোৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আজিৰ দিনটোত অনুৰোধ থাকিলে তোমালোকে কথাখিনি হৃদয়ঙ্গম কৰিবা আৰু আজি এই পবিত্ৰ দিনটোত আমি ৰাধাকৃষ্ণ দেৱক আকৌ শ্ৰদ্ধাৰে সোঁৱৰিছোঁ তোমালোকে ভিডিঅ'টো এটা লাইক কৰিবা লগৰ লগত শ্বেয়াৰ কৰিবা ধন্যবাদ